নমস্কাৰ স্বাগতম এয়া হৈছে সিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল শাহৰুখ খানৰ পাঠান ছবিক লৈ অব্যাহত আছে বিতৰ্ক প্ৰান্তে প্ৰান্তে চলিছে ছবিখনৰ পোষ্টাৰ শনিবাৰে প্ৰতিক্ৰিয়াৰ পাছতেই প্ৰতিনিশা মুখ্যমন্ত্ৰীলৈ ফোন কৰে শাহৰুখ খানে এফালে অসমীয়া ছবিৰে বলিউডৰ পাঠকক প্ৰত্যাহ্বান জুবিন গাৰ্গৰ কোৰ পাঠান কি ওলাইলা মই শুনাও নাই দেখাও নাই মোৰ সময় নাই বিলা কি বস্তুটো কি এটো মানে বয়কট ট্ৰেন্ড আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি শাহৰুখ খানৰ সিনেমা পাঠান যদি এখন শাহৰুখ খান কোন শাহৰুখ খান সুপাৰষ্টাৰ আমি কিয় চিন্তা কৰো আমাৰ ইয়াত কত শাহৰুখ খান আছে এও পাঠান ৰিলিজ কৰিব শাহৰুখ খানে ডক্টৰ বেজবা ৰিলিজ কৰিব মই সো মই চাওঁ শাহৰুখ খানক ভাল পোৱা নাই মোক বেছি ভাল পায় শাহৰুখ খানৰ পাঠান দীপিকাৰ গেৰুৱা বিকিনিক লৈ দেশজুৰি প্ৰতিবাদ গুৱাহাটী মহানগৰীতো জ্বলিল পাঠানৰ বেনাৰ পোষ্টাৰ তাৰ মাজতে অসমত ইজনৰ পিছত সিজনৰ শাহৰুখ খানক প্ৰত্যাহ্বান প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ ক'লে কোন শাহৰুখ খান মই চিনি নাপাওঁ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ 12 ঘণ্টাৰ ভিতৰতে আকৌ শাহৰুখ খানৰ প্ৰসংগ আনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই দেওবাৰে পুৱাৰ ভাগতে সদৰি কৰিলে শাহৰুখ খানে ফোন কৰাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি গুৱাহাটীত পাঠানৰ পোষ্টাৰ জ্বলোৱাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিলে শাহৰুখ খানে মুখ্যমন্ত্ৰীগৰাকীয়েও আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব মূৰ পাতি ললে পাঠানৰ পোষ্টাৰ জ্বলোৱা ঘটনাৰ তদন্ত কৰিব বুলিও আশ্বাস দিলে শাহৰুখ খানক মুখ্যমন্ত্ৰীৰ কথা গুচি শাহৰুখ খানক এইবাৰ প্ৰত্যাহ্বান জনালে হাৰ্টথ্ৰব জুবিন গাৰ্গে এও পাঠান ৰিলিজ কৰিব শাহৰুখ খানে ডক্টৰ বেজবা ৰিলিজ কৰিব মই প্ৰডিউচাৰ নহয় বাৰু আই এম মিউজিক প্ৰডিউচাৰ মই এক্টিং কৰিছোঁ তাত চ' মই চাওঁ শাহৰুখ খানক ভাল পোৱা নাই মোক বেছি ভাল পায় জুবিন গাৰ্গৰ চিনেমাৰ প্ৰচাৰ সকলোৱে দেখিছে এইবাৰো সংগীতানুষ্ঠানৰ মাজতে নতুন চিনেমা ডক্টৰ বেজবৰুৱাৰ প্ৰচাৰ চলালে জুবিন গাৰ্গে 25 জানুৱাৰীত মুক্তি দিয়া হ'ব শাহৰুখ খান দীপিকা পাডুকোন জন ইব্ৰাহিম সলমান খান অভিনীত বহু বিতৰ্কিত ছবি পাঠান 6 ফেব্ৰুৱাৰীত মুক্তি দিয়া হ'ব আদিল হুছেইন জুবিন গাৰ্গ সিদ্ধাৰ্থ নিপনে অভিনয় কৰা ডক্টৰ বেজবৰুৱা জুবিনে চিপাঝাৰৰ সংগীতানুষ্ঠানতেই যেন প্ৰত্যাহ্বান জনালে শাহৰুখৰ পাঠানক এও পাঠান ৰিলিজ কৰিব শাহৰুখ খানে ডক্টৰ বেজবা ৰিলিজ কৰিব চ' মই চাওঁ শাহৰুখ খানক ভাল পোৱা নাই মোক বেছি ভাল পায় দুদিন পূৰ্বে ডক্টৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে নিউজ 18ৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কৈছিল অসমীয়া চিনেমাৰ কাহিনীৰ দুৰ্বলতাৰ কথা ভাল ছবি হ'ব লাগে যাতে মানুহে চাই পেলাই বৰ নহয় আৰু মানুহে চাই পেলাই এটা কিবা মিনিংফুল এটা কথা বিচাৰি পায় জীৱনৰ দৰ্শনৰ বিষয়ে অকণমান শিকে অলপ হ'লেও যাতে শিকে কমাৰ্চিয়েল ছবিৰ নামত সেইটো যদি একদম পাহৰি যোৱা যায় তেতিয়াহ'লে ছবিখন মানে জাংক ফুডৰ নিচিনা হয়গৈ মই ভাবোঁ যে লিখনিৰ ক্ষেত্ৰত আৰু যথেষ্ট কষ্ট কৰিব লাগিব লিখকসকলে স্ক্ৰিপ্ট লেভেলত খুব কম কাম কৰিছে ডক্টৰ বেজবৰুৱা পিছে সেই দুখৰ পৰা মুক্ত ইতিমধ্যে ডক্টৰ বেজবৰুৱাই ৰচিত হৈছে অভিলেখ এইবাৰ নতুন ৰূপৰ ডক্টৰ বেজবৰুৱাৰ পাল জুবিন গাৰ্গৰ লগতে অসমীয়া চিনেমা প্ৰেমীৰ আশা ডক্টৰ বেজবৰুৱাইও গঢ়ক নতুন অভিলেখ জুবিনৰ ডক্টৰ বেজবৰুৱাৰ প্ৰচাৰৰ বিপৰীতে শাহৰুখৰ পাঠানক বিতৰ্কই লৈ গৈছে জনপ্ৰিয়তাৰ শীৰ্ষলৈ দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো পাঠানক খুবেই উৎসাহ অসমতে ইতিমধ্যে 40 লাখ টকাৰ পাঠানৰ অনলাইন টিকট বুকিং হৈছে চিনেমা প্ৰেমীৰ মাজত শাহৰুখ খানক বহুদিনৰ মূৰত পৰ্দাত দেখাৰ আগ্ৰহ ৰঙিয়াৰ কেন্দুকোনাৰ নিবাসী ফাৰুক খান নামৰ এগৰাকী লোকৰ কথা কহুকিয়া ৰঙিয়াৰ ডিলাইট গোল্ড চিনেমা হলৰ 192টা টিকট ক্ৰয় কৰিলে ফাৰুক খানে আগতীয়াকৈ ক্ৰয় কৰা এই টিকটখিনি হলটোৰ সৰ্বমুঠ টিকটৰ 80% চিনেমাখনৰ মুক্তিৰ প্ৰথম দিনাখনৰ প্ৰথম দৰ্শনীৰ টিকটসমূহ ক্ৰয় কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে অনুৰাগীগৰাকী শাহৰুখ খানেও প্ৰচাৰৰ ক্ষেত্ৰত চেষ্টাৰ ক্ৰুটি এৰা নাই অসম ছবিগৃহ মালিক সন্থায়ো শনিবাৰে সংবাদমেল পাতি ক'লে গোল্ড চিনেমা হলৰ মালিকলৈও ফোন কৰিছিল শাহৰুখ খানে 15 মিনিট ফোনত কথা পাতিছিল শাহৰুখ খানে
অলৰেডি 40 লাখ টকাৰ ওপৰত চিনেমাখনৰ অসমত টিকেট অনলাইন মেনুৱেল দুটালৈ বিক্ৰী হৈছে আৰু চিনেমাখনৰ কি আছে কি নাই আমি চিনেমাখনত আমি ক'ব লগা নাই আমি 23-24 জানুৱাৰীত প্ৰত্যাহাৰ কৰা হৈছে সাধাৰণ প্ৰশাসন বিভাগৰ বিষয়া কৰ্মচাৰীৰ চৰকাৰী বন্ধ গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ বাবে বন্ধ প্ৰত্যাহাৰৰ নিৰ্দেশনা জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই কোনো বিষয়া বা কৰ্মচাৰীয়ে ছুটি ল'লে অথবা মুখ্য কাৰ্যালয়ৰ বাহিৰলৈ গ'লে অনুমতি ল'ব লাগিব বিভাগীয় প্ৰধান সচিবৰ পৰা এটা ডাঙৰ খবৰ গুৱাহাটীত শিশু অপহৰণকাৰী গ্ৰেপ্তাৰ কৰা হৈছে অটোৰ পৰা শিশুক অপহৰণৰ সময়তে কৰায়ত্ব কৰা হৈছে ধৃত অপহৰণকাৰীটোৰ নাম অভিজিত সেনগুপ্তা ধৃত অভিজিতৰ ঘৰ বহিৰাজ্যত দিছপুৰ ছুপাৰ মাৰ্কেটত শিশু অপহৰণৰ চেষ্টা কৰিছিল অভিজিত সেনগুপ্তা নামৰ এই যুৱকজনে পিতৃ-মাতৃৰ সাহসিকতাৰ বাবে অপহৰণকাৰী জালত পৰিছে সাহসী দম্পতীয়ে অপহৰণকাৰীটোক সমজাই দিয়ে দিছপুৰ আৰক্ষীক গুৱাহাটী মহানগৰীত এতিয়া টিঘিল খিলাই ঘূৰি ফুৰিছে শিশু অপহৰণকাৰী ইতিমধ্যে মালিগাঁও অঞ্চলত বহুকেইটা শিশুক অপহৰণৰ ঘটনা সংঘটিত হৈছে তাৰ পাছত এবাৰ দিছপুৰৰ ঘটনা দিছপুৰ ছুপাৰ মাৰ্কেটত অটোৰ পৰা শিশুক অপহৰণৰ চেষ্টা কৰিছিল অভিজিত সেনগুপ্তা নামৰ বহিৰাজ্যৰ এজন যুৱকে কিন্তু পিতৃ-মাতৃৰ সাহসিকতাৰ বাবে সেই অপহৰণকাৰীটো ধৰা পৰিছে সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অভিভাৱকসকল চিন্তিত হৈ পৰিছে আলফাৰ ধনৰ সন্ধানত শ্মশানত পূজা মহানগৰীৰ সৰুসজাইত নিশা ৰাইজে বান্ধি থলে বহিৰাজ্যৰ 2 তান্ত্ৰিকক এক ৰিপৰ্ট শ্মশানত গভীৰ নিশা জ্বলি আছিল একুৰা জুই মানুহৰ লাও খোলা ৰহস্যজনক সামগ্ৰীৰ এটা টোপোলা গড়চুক আৰক্ষীৰ ভূমিকাক লৈ সৃষ্টি হৈছে ৰহস্যৰ তেতিয়া 12 বাজি পাৰ হৈ গৈছে দাও দাওকৈ শ্মশানত জ্বলি আছিল জুইকুৰা স্থান গুৱাহাটী মহানগৰীৰ সৰুসজাই শ্মশান সন্দেহবশতঃ স্থানীয় কেইজনমান লোক কাষ চাপি গৈছিল শ্মশানখনলৈ এই 12টা বজাৰ পিছত আমি গাড়ী লৈ আহি আছিলোঁ গাড়ী লৈ আহোঁতে আমি যিমানক আমাৰ লোকেল জেগা যেতিয়া দেখা পালোঁ শ্মশানৰ ফালে পুৰা জুই জ্বলি আছে আমি আৰু ভাবিলোঁ কেলে ৰাতিখনো 12টা বজাৰ পিছত কোনে জুই জ্বলাই থাকিব হয়তো না ক'ৰবাৰ মাৰি ধৰি আনে না মানুহ জ্বলাই আছে না কি কৰি আছে গভীৰ নিশা আলফাৰ গুপ্তধনৰ সন্ধানত শ্মশানত চলিছিল তান্ত্ৰিকৰ পূজা পশ্চিমবংগ আৰু মেঘালয়ৰ পৰা আহিছিল 2 তান্ত্ৰিক স্বপন দে আৰু বিক্ৰম আদিত্য দাস কি ঘটিছিল নিশা সৰুসজাই শ্মশানত বিজ্ঞানৰ যুগত গুৱাহাটী মহানগৰীত চলিছে গুপ্তধনৰ সন্ধানত তান্ত্ৰিকৰ পূজা দীপক কলিতা নামৰ এজন দালালে কৰাইছিল এই পূজা পাঠ তান্ত্ৰিকজনে কি বুলি কৈছে আপোনালোকক এই কৈছে কি আমাক এই কলিতা মানুহজনে লৈ আহিছে ৰাতি ইয়াতে কি কাৰণে আছে কিবা তন্ত্ৰ মন্ত্ৰ কৰাৰ কাৰণে আলফা ধন কৰবাৰ থাকা বুলি কৈছে আলফা ধন চাবৰ কাৰণে এই তান্ত্ৰিকৰ লগত এটা কম্পাছ আছে সেইখিনিমান কম্পাছত গৈ পালে দিশা যে চাই এই কম্পাছ আছে তাৰ মোবাইলত ভিডিঅ' আছে পুৰা স্থানীয় ৰাইজে তান্ত্ৰিকক ধৰি আবদ্ধ কৰি ৰাখে গোটেই নিশা পুৱা গড়চুক আৰক্ষী উপস্থিত হ'ল এগৰাকী ৰহস্যময়ী মহিলাক লৈ তথ্য প্ৰমাণ নষ্ট কৰাৰ বাবে আৰক্ষীয়ে তান্ত্ৰিকৰ পৰা উদ্ধাৰ হোৱা লাও খোলাকে ধৰি সকলো সামগ্ৰী শ্মশানতে জ্বলাই থৈ গ'ল কাৰণ আৰক্ষী আৰু মহিলাগৰাকীৰ সৈতে পশ্চিমবংগৰ তান্ত্ৰিক স্বপনদেৰ সুসম্পৰ্ক থকাৰ কথা জানিব পৰা গৈছে আৰক্ষীৰ লোক উপস্থিত হৈ তেখেতসকলে জব্দ কৰিব লাগিছিল যিসমূহ তান্ত্ৰিকে যা যোগাৰ আনিছিল বিশেষকৈ তান্ত্ৰিকে আনিছিলে কম্পাছ দিশ নিৰ্ণয় কৰা কম্পাছ আনিছিলে সমান্তৰালভাৱে আনিছিলে মানুহৰ লাওখলা হাৰমুৰ আৰু ছোৱালীৰ দীঘল চুলি সেইসমূহ কিন্তু আৰক্ষীয়ে জ্বলাই এক প্ৰকাৰ সাক্ষ্যহে বিনষ্ট কৰি পেলাইছে অৰ্থাৎ এই গোটেই ঘটনাত তৃতীয় পক্ষ জড়িত আছে নেকি ইফালে শ্মশানৰ কাষতে উদ্ধাৰ হৈছিল এখন মেঘালয়ৰ বাহন লগতে আছিল অসমৰো এখন 4চকীয়া বাহন কিন্তু এতিয়ালৈকে আৰক্ষীয়ে দালাল দীপক কলিতাক আটক কৰিব পৰা নাই একেদৰে আটক কৰিব পৰা নাই সেই সময়ত শ্মশানত পূজা পাঠ কৰি থকা আন কেইবাজনো লোকক দীপক কলিতাই লৈ আহিছিল তান্ত্ৰিক কেইজনক গড়চুক আৰক্ষীৰ এই ভূমিকাই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে আৰক্ষীয়ে কিয় জ্বলাই দিছিল তান্ত্ৰিকৰ সকলো সামগ্ৰী তাৰো এক তদন্তৰ দাবী জনাইছে গুৱাহাটী আৰক্ষী আয়ুক্তৰ পৰা বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ৰাজনীতিৰ নাক পাশত বন্দী হৈছে উচ্ছেদ প্ৰক্ৰিয়া বাৰম্বাৰ উচ্ছেদ বাৰে বাৰে বেদখল ভয় সংকাত দিন পাৰ কৰিছে শিলখাকুৰ বাসিন্দাই আকৌ উচ্ছেদ ভয় সংকাৰ মাজত দিন পাৰ কৰিছে মহানগৰীৰ এটা অঞ্চলৰ লোকে এটা যে থাকবা দিয়ে তেতিয়া আমি ভাল পাওঁ তেতিয়া কি কৰে গোটেই ভাঙি মানে একদম চুৰ মাৰ একো নাই বস্তুৱে গুচাব পৰা নাই আমি একো বস্তু গুচাব পৰা খালি মানুহকেইটা গুচি গৈছে অঞ্চলবাসীৰ জীৱনলৈ যিকোনো মুহূৰ্তত আহি পৰে বিপদ চকুৰ সন্মুখত অঞ্চলটো টচ নচ কৰি দিয়া হয় ঘৰ দুৱাৰ হেমেকা চকুৰে উজাগৰি নিশা পাৰ কৰিব লাগে অঞ্চলবাসীয়ে সময় সময় ৰাজ্যত অব্যাহত আছে উচ্ছেদ পৰ্ব পিছে উচ্ছেদ পৰ্বৰ লক্ষ্য চৰকাৰী বেদখল ভূমি মুক্ত কৰা নে আন কিবা তাক লৈ আছে বহুখিনি প্ৰশ্ন বছৰ বছৰ ধৰি ভয় শংকা দিন পাৰ কৰা এই অঞ্চলবাসীৰ কোনো দিন দূৰ নহয় সমস্যা কি কংগ্ৰেছ কি বিজেপি প্ৰতিখন চৰকাৰৰ দিনত টাৰ্গেট এইসকল লোক কাৰণ এইসকল লোকে বাস কৰা ভূমি শিলখাকু ইমানলৈ সকলো ঠিকে আছে পিছে চৰকাৰ প্ৰশাসনৰ বাৰ বাৰ উচ্ছেদৰ পিছতো থাকি যায় এইসকল লোক চৰকাৰী উচ্ছেদৰ এমাহ দুমাহৰ ভিতৰত এওঁলোকে পুনৰ সাজিলৈ গৃহ ইমানেই নহয় উচ্ছেদৰ সময়ত কৰ্তন কৰা বিদ্যুৎ পুনৰ সংযোগ কৰি দিয়ে শক্তি বিভাগে পৌৰ নিগমে এওঁলোকক প্ৰদান কৰে হোল্ডিং নম্বৰ বছৰ বছৰ ধৰি অঞ্চলটোত চলি অহা এয়া যেন এক নাটক শেহতীয়াকৈ যোৱা 21 মেত অঞ্চলটোত চৰকাৰ প্ৰশাসনৰ চলিছিল উচ্ছেদ অভিযানত 1000 হেক্টৰ ভূমি মুক্ত কৰা বুলি দাবী চৰকাৰৰ পিছে বেদখলমুক্ত এই ভূমিত পুনৰ নিৰ্মাণ গৃহ ৰাজ্যৰ শক্তি বিভাগে অঞ্চলটোত যোগান ধৰিলে বিচ্ছিন্ন কৰা বিদ্যুৎ কানেকশনটো তাহাতে কৰি দি গৈছে কোনে কৰি এই লাইনৰ মানুহকেইটাই এইবিলাক কাটি দিছিল লাইন চাইন নাছিলে সব আকৌ হাতে লগাই দিছে যেতিয়া কাৰেণ্টটো আহিল তাৰপিছত আমি কাৰেণ্টৰ পৰা তাৰখিনি আমাৰ মিটাৰ আছিলে মিটাৰ দি আমি বিল দি আছো মাহে মাহে যদি সঁচা অৰ্থত সেয়া উচ্ছেদ আছিল তেন্তে পুনৰ কেনেকৈ সংযোগ হল বিদ্যুৎ যিটো সংযোগ কৰা বিদ্যুৎ চুৰি নহয় মাহিলী বিদ্যুৎ মাচুল প্ৰদান দি অঞ্চলবাসীয়ে গ্ৰহণ কৰিছে বিদ্যুৎ বিল মাহে মাহে দিছো আমাৰ মোবাইলত আহে আজিকালি বিল কিমান দিলে আমি বিল দিলো ইয়াতে আমি আহিছো 5 মাহ হল 5 মাহ ধৰি বিল দি আছো 5 মাহ মানে যিবিলাকৰ আপোনাৰ মিটাৰ লৈ গৈছে সেইবিলাকৰো বিল দি আছে বিল বোলে এনাই আহে এতিয়া প্ৰশ্ন হয় চৰকাৰী সমস্যাৰ সমাধান বিচাৰে নে সমস্যাসমূহ সমস্যা হৈ থকাটো বিচাৰে বছৰৰ পিছত বছৰ ইস্যু সলনি কৰিবলৈ চৰকাৰে জীয়াই ৰাখে সমস্যাসমূহ যাৰ বাবে সময়ে সময়ে এই ধৰণৰ স্থানত চৰকাৰে উচ্ছেদ চলাই চমক সৃষ্টিৰ লক্ষ্য কৰে য'ত পুনৰাই অঞ্চলসমূহত বসবাসৰ সুবিধা কৰি দিয়ে চৰকাৰৰ নিজ বিভাগে কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম বিৰতিৰ পাছতে মহানগৰীৰ ফটাশিলৰ নৃশংস হত্যাকাণ্ডৰ খবৰ মইনা বড়ো নামৰ এগৰাকী মহিলাক হত্যা কৰা হ'ল ধীৰেনপাৰাৰ ৰঘুনাথ পথত সংঘটিত হৈছে এই ঘটনা হত্যাৰ অভিযোগত নিজাম আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনাক কেন্দ্ৰ কৰি মহানগৰীৰ ফটাশিলৰ এই খবৰ য'ত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে মইনা বড়ো নামৰ এগৰাকী মহিলাক হত্যা কৰা হ'ল ধীৰেনপাৰাৰ ৰঘুনাথ পথত সংঘটিত হয় এই ঘটনা ৰাজহুৱা অনুষ্ঠানত বিধায়কৰ মুখত অশ্লীল শব্দ নাক কাণ কাটিলে বিধায়ক ৰমাকান্তই আনন্দত মতলীয়া হৈ থকাৰ সময়তে ঘটিল ঘটনা
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আকৌ মোৰ বাৰে বাৰে আছে গান এটা মানে গাব নোৱাৰো বাৰে বাৰে কৈ আছে ও ডাঙৰীয়া ধান এধোন দিবানে ও ডাঙৰীয়া এধোন ধাৰলৈ দিবানে দুপৰীয়া এই গীতটো নুশুনা মানুহ নাই এইখন অসমত মৰা পালো জিয়া পালো কাকো বেছি খালো ভাত ও ডাঙৰীয়া ধান এধোন ধাৰলৈ দিবানে দুপৰীয়া গীতৰ গায়ন শৈলীৰ স্বকীয়তাই বেলেগ ও ডাঙৰীয়া মানে কি এধোন ধাৰলৈ দিবানে দুপৰীয়া দিবানে দুপৰীয়া মৰিগঞা বিধায়ক ৰমাকান্তৰ কাহিনীৰ শেষ নাই য'তে ত'তে লেকাম ছিগি যোৱা ৰমাকান্ত দেউৰীৰ ৰাজহুৱা অনুষ্ঠানৰ মাজতে লেকাম ছিগিল মঞ্চতে অশ্লীল মাত মাতি নিজৰে গুণ বখানিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে কথাৰ মাজতে ৰাজহুৱাকৈ অশ্লীল মাত বিধায়ক ৰমাকান্ত দেউৰীৰ মুখত মৰিগাঁৱত অনুষ্ঠিত মাঘৰ এনিশা অনুষ্ঠানত কি ক'লে আমি আপোনালোকক ক'ব নোৱাৰো য'তে ত'তে কেনা লগাই ফুৰা ৰমাকান্ত দেউৰীয়ে লেকাম ধৰিব নোৱাৰি এইবাৰ অশ্লীল শব্দকে মাতে সোঁৱে বাওঁৱে থকা ষ্টাফক কেইজনে ওলোটাই ৰমাকান্তক উৎসাহে দিয়ে বহুৱা বিধায়কৰ বহুৱালি মৰিগাঁৱৰ ৰাইজে সহ্য নকৰি উপায় নাই কাৰণ তেওঁক ৰখোৱাটো সহজ মঞ্চত উঠিলেই গান গায় ৰমাকান্ত মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম সাহিত্য সভাৰ অধিৱেশনলৈ মাজত 8টা দিন নাৰায়ণপুৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত তুংগত উঠিছে এতিয়া অধিৱেশনৰ প্ৰস্তুতি 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন মাজত মাথো 8টা দিন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অসম সাহিত্য সভাৰ লখিমপুৰ অধিৱেশন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি গাঁৱৰ মণিকাঞ্চন ক্ষেত্ৰত ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন অধিৱেশনলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিব প্ৰায় 2000ৰো অধিক প্ৰতিনিধি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ সাহিত্যপ্ৰেমীক আদৰিবলৈ সাজু বৰখামটি গাঁৱৰ বিশাল পথাৰ বৰখামটি গাঁৱৰ বিশাল পথাৰত ব্যস্ততাৰে প্ৰস্তুতি চলিছে পতাকা উত্তোলন বেদী নিৰ্মাণৰ কাম চলিছে মণ্ডপৰ কাম চলিছে গ্ৰন্থমেলা বাণিজ্য মেলাৰ প্ৰস্তুতি তুংগত উঠিছে অৱশ্যে মাজত মাত্ৰ 8টা দিন থকা অৱস্থাতো মণিকাঞ্চন ক্ষেত্ৰত বহু কাম বাকী আছে মূল মণ্ডপকে ধৰি বহু মণ্ডপ এতিয়াও নিৰ্মাণ কৰা হোৱা নাই আদৰণি সমিতিৰ আশা 2 দিনতে সম্পূৰ্ণ হ'ব মণ্ডপৰ কাম কাজখিনি আগবাঢ়ি আছে অলপ যদি লেহেমীয়া গতিত হ'লেও আমি 27 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'বগৈ বুলি আমি আশা কৰিছোঁ কাৰণ যিখিনি পেণ্ডেল বনাইছে এই মেইন পেণ্ডেল খাদ্য পেণ্ডেল তাৰপিছত আপোনালোকৰ এই আমাৰ যিখিনি অফিচ কাৰ্যালয় এইখিনি গুৱাহাটী এটা দলে বনাই আছে তেওঁলোকে আমাক এছুৰেঞ্চ দিছে 27 তাৰিখৰ ভিতৰত আমি উলিয়াই দিম প্ৰতিনিধিসকলৰ থকা খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিলে আদৰণি সমিতিয়ে সম্পূৰ্ণ হৈছে ভোজন গৃহ নিৰ্মাণ একেলগে 2000 লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজন গৃহ এই অধিৱেশনতে সাহিত্য সভাই উন্মোচন কৰিব 8খনকৈ নতুন গ্ৰন্থ বহি বাণিজ্য হওক বা বাণিজ্য হওক আৰু খাদ্য সমিতি অন্যান্য কাৰ্যালয়সমূহ এইসমূহ নিয়াৰিকৈ কাম চলি আছে আৰু হয়তো আৰু 2 দিন বা 3 দিনৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ হ'ব বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি উত্তৰ অসমৰ নাৰায়ণপুৰত এখন ব্যতিক্ৰমী সাহিত্য সভাত ভাগ ল'বলৈ সাজু হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক আদৰণি সমিতিয়েও সাদৰে আমন্ত্ৰণ জনাইছে ৰাজ্যবাসীক
ভাষাৰ যি কাৰ্যসূচী আছে তেখেতসকলৰ সাহিত্যৰ যি চৰ্চা হ'ব এই সাহিত্যৰ চৰ্চাও তেখেতসকলৰ এটা দিনত সম্পূৰ্ণৰূপে জনগোষ্ঠীয় সাহিত্যৰ ওপৰত চৰ্চা হ'ব এনেধৰণৰ বিভিন্ন কাৰ্যসূচী আছে শোভাযাত্ৰাটো থাকিবই তাৰোপৰি আমি খাদ্যৰ ক্ষেত্ৰতো আমি জনগোষ্ঠীয় কিছু খাদ্য সম্ভাৰ আমি যোগান ধৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ পৰা সঞ্জীৱ লাহৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আছিল আজিৰ চিটি 18 কিন্তু কিছু সময়ৰ পাছতে লৈ আহিম ছুপাৰ ফাষ্ট প্ৰাইম টাইম 100 নমস্কাৰ সাধাৰণ ষ্টীল